নমস্কাৰ ইয়া লাইভ আৱাৰ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী গুৱাহাটীৰ হিৰাণপাৰ ডকাইতিৰ ঘটনাত আৰু দুজনক কৰা হৈছে গ্ৰেপ্তাৰ বাক্সাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ডকাইতি কাণ্ডৰ মূল অভিযুক্তক ধৃত অমৰজ্যোতি শৰণীয়া আৰু জমিন বড়ো দুজনকে গ্ৰেপ্তাৰ কৰা হৈছে ঘটনাৰ পিছৰ পৰা পলাতক হৈ আছিল এই দুই অভিযুক্ত বিশেষ গোটে তদন্ত কৰি আহিছে ডকাইতি কাণ্ডৰ ক্ৰাইম ব্ৰাঞ্চৰ এজন বিষয়াক অন্তৰ্ভুক্ত কৰা হৈছে বিশেষ গোটটোত যাৰ ফলত ইতিমধ্যে অভিযান চলাই বাক্সা জিলাৰ পৰা হিৰাণপাৰাৰ এই ডকাইতি কাণ্ডত জড়িত আন দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে যাৰ নাম হৈছে অমৰজ্যোতি শৰণীয়া আৰু জমিন বড়ো ঘটনাৰ পিছৰ পৰা দুই অভিযুক্ত পলাতক অৱস্থাত আছিল আৰু ইতিমধ্যে বিশেষ গোটে তদন্ত কৰি আছিল এই ডকাইতি কাণ্ডৰ ক্ৰাইম ব্ৰাঞ্চৰ এজন বিষয়াকো অন্তৰ্ভুক্ত কৰা হৈছিল বিশেষ গোটটোত আৰু এই অভিযান চলাই বাক্সাৰ পৰা দুই অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে হিৰাণপাৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত অভিযোগত মহানগৰ তেল ডিপু বন্ধ কৰা হৈছে প্ৰত্যাহাৰ পেট্ৰল পাম্প বন্ধ সন্দৰ্ভত সংবাদমেল পাতি কামৰূপৰ উপায়ুক্তই পেট্ৰল পাম্প ঘোষণা প্ৰত্যাহাৰ কথা ঘোষণা কৰিছে পেট্ৰল পাম্প এছ'চিয়েশ্যনৰ উপায়ুক্তৰ বৈঠকৰ অন্তত সংবাদমেল শুকুৰবাৰৰ পৰা 48 ঘণ্টা পেট্ৰল ডিপু বন্ধৰ হুংকাৰ দিছিল এছ'চিয়েশ্যনে 10টা দাবীৰে ডিপু বন্ধৰ হুংকাৰ দিছিল এছ'চিয়েশ্যনে 10টা দাবীৰ 6টা দাবী মানি ল'ব তৈল কোম্পানীয়ে দুদিনীয়া ডিপু বন্ধৰ প্ৰত্যাহাৰ ঘোষণা উপায়ুক্তৰ কাৰ্যালয়ত পেট্ৰল পাম্প এছ'চিয়েশ্যনৰ সৈতে উপায়ুক্তৰ বৈঠক অনুষ্ঠিত হৈছিল এটা খুব ফ্ৰুটফুল ডিছকাশ্যন হৈছে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ্ছ এছ'চিয়েশ্যনৰ যথেষ্টখিনি তেওঁলোকৰ গ্ৰিভান্সেছ আছিলে কিছুমান ডিমাণ্ডছ আছিলে সকলোখিনি আমি তন্নতন্নকৈ আমি আলোচনা কৰিছোঁ কালিৰ পৰা যিটো বন্ধ তেওঁলোকে ঘোষণা কৰিছিলে সেইটো বন্ধটো ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে আৰু ইয়াতে কোনো চিন্তা নকৰাকৈ বা কোনো পেনিক বাইং নকৰাকৈ আপোনালোকে কালি পেট্ৰল পাম্পসমূহ খোলা থাকিব শিলচৰ থানাৰ বিতৰ্কিত প্ৰদীপ দত্ত ৰায়ৰ গোচৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ শৃংখলে প্ৰাণনাশৰ ভাবুকি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে ভাৰতীয় দণ্ডবিধিৰ 503/A 500 505 506 ধাৰাত 3603 নম্বৰত গোচৰ ৰুজু কৰা হৈছে আমাকে হত্যার হুমকি দিয়েছে এবং আরো কয়েকটি সংগঠন পক্ষ থেকে তারা আমাকে মারধর করা বাঙালিদের এই সমস্ত হুমকি দিয়েছে আমি মনে করি গণতান্ত্রিক ব্যবস্থায় এ ধরনের হুমকিটা বেআইনি তাই আমি আজকে সদর থানায় এসে আমি অফিসার ইনচার্জের কাছে একটা এফআইআর জারি করেছি যে এই ধরনের অপরাধ যারা করছে তাদের অবিলম্বে গ্রেপ্তার করা উচিত শৃঙ্খল চালিয়া উল্টো আমার বিরুদ্ধে অসমীয়া ভাষার বিরুদ্ধে আমরা লড়াই করছি কেন এই ব্যাপারে মামলা করেছে দুটো এবং সেই জন্য গতকালকে গুয়াহাটির থেকে পুলিশ এসে আমাকে সমন দিয়ে গেছে আগামী 25 তারিখ দিসপুর থানা হাতিগাঁও থানায় উপস্থিত হবার জন্য মহানগৰ পশ্চিম বৰাগাঁও চাঞ্চল্যকৰ হত্যাকাণ্ড এটা কোঠাৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে আন্তিমা গুপ্তা নামৰ মহিলাগৰাকীৰ মৃতদেহ বুধবাৰে মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তাই তেওঁৰ পত্নী নিখোজ হোৱা বুলি জনাইছিল গড়চুক আৰক্ষী স্বামী সন্তোষ গুপ্তাই পত্নীক পৰিকল্পিতভাৱে হত্যা কৰি নাটকীয় ৰূপ দিবলৈ প্ৰচেষ্টা চলোৱাৰ সন্দেহ কৰা হৈছে সন্তোষ গুপ্তাই পত্নী আন্তিমা গুপ্তাক হত্যা কৰি মৃতদেহটো লুকুৱাই ৰাখিছিল ভাড়াতীয়া হিচাপে থকা দেৱজানী দাস নামৰ মহিলাগৰাকীৰ ৰান্ধনী ঘৰত নিশা দেৱজানী দাসে গড়চুক আৰক্ষী থানাত হাজিৰ হৈ তেওঁলোকৰ ৰান্ধনী ঘৰতে সন্তোষ গুপ্তাই তেওঁৰ পত্নীৰ মৃতদেহ লুকুৱাই ৰখাৰ কথা অৱগত কৰিছিল সন্তোষ গুপ্তাই হত্যাকাণ্ডৰ ঘটনাটো লুকুৱাই ৰাখিবলৈ নিৰ্দেশ দিছিল দেৱজানী দাসক নিশা ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটোৰ লগতে এটা মোবাইল ফোন মান বজাত ৰাতি সন্তোষ গুপ্তা যিগৰাকী মহিলা এতিয়া উদ্ধাৰ হৈছে তেখেতৰ হাজবেণ্ডে আমাৰ গড়চুক থানাত এটা কেছ ৰুজু কৰে যে তেওঁৰ ৱাইফ 3টামান বজাৰ পৰা ঘৰত নাই আৰু তেওঁলোকে দুই এটা কিবা কিডনেপিং হৈছে বুলি আমাক এটা কেছ ৰুজু কৰে আৰু কেছ ৰুজু কৰাৰ পিছত আমি অনুসন্ধান চলাই আজি আমি ডেড বডিটো তেখেতৰ ঘৰৰে ভাড়া দিয়াজনৰ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে আমি বাকীখিনি তদন্ত কৰি আছোঁ সবিশেষ তদন্ত বাকীখিনি ওলোৱাৰ পিছতে কেনেকৈ কি হৈছে গোটেই কথাটো ওলাব গোচৰটো সন্তোষ গুপ্তা তেখেতৰ হাজবেণ্ড সন্তোষ গুপ্তা তেখেতে গোচৰ দিছে আৰু এইটো ঘৰতে সন্তোষ গুপ্তা থাকে নে বেলেগত থাকে নাই সন্তোষ গুপ্তা এইটো ঘৰতে থাকে আৰু বডিও আজি ইয়াতে ওলাইছে সন্তোষ গুপ্তা এতিয়া পাইছে নাই আপোনালোকে কালি আছে সন্তোষ গুপ্তাই কমপ্লেইন তেখেতক সোধপোছ কৰি আছিলোঁ
ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণৰ হাৰ 24 ঘণ্টাত ৰাজ্যত 384 জন আক্ৰান্ত গুৱাহাটী মহানগৰীতে কৰোনাত আক্ৰান্ত হৈছে 47 জনকৈ লোক বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে 4 জনকৈ লোকৰ দুৰ্গা পূজাৰ পিছৰ পৰা বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 10 বজাত দেশবাসীক সম্বোধন কৰিব মোদীয়ে টুইটাৰ যোগে কথা জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু আজি কিছু সময় পিছতে সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক পুৱা 10 বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগে এই কথা তেওঁ জনায় পঁচিছ অক্টোবৰত দিছপুৰ আৰু হাতীগাঁও থানাত হাজিৰ হ'ব লাগিব প্ৰদীপ দত্ত ৰায় বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰায় অসমীয়া ভাষাৰ পোষ্টাৰত ক'লা ৰং সনাৰ ঘটনা সন্দৰ্ভত প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে দিয়া হৈছিল গোচৰ দুয়োখনকৈ থানাত হাজিৰ হ'বলৈ চমন জাৰি কৰিছিল আৰক্ষীয়ে আৰু 25 অক্টোবৰত তেওঁ অহাৰ কথা ইতিমধ্যে তেওঁ জনাইছে তেওঁক নিৰাপত্তাৰ তেওঁ বিচাৰিছে জীৱনৰ নিৰাপত্তা বিচাৰি তেওঁ দিছপুৰ আৰু হাতীগাঁও থানাত হাজিৰ হোৱাৰ কথা ইতিমধ্যে তেওঁ উল্লেখ কৰিছে আৰু 25 অক্টোবৰত হাজিৰ হ'বলৈ নিৰ্দেশনা জাৰি কৰিছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰায়ক আজমলৰ দল গুন্ধোৱা দল বুধবাৰে ভবানীপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই AUDFক এইদৰে কটাক্ষ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কটাক্ষৰ উত্তৰ বৃহস্পতিবাৰে দিলে AUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে আজমলৰ দল গুন্ধোৱা দল ভবানীপুৰত বিজেপিৰ প্ৰাৰ্থী ভনী তালুকদাৰৰ হৈ এইদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটাতো তালা চাবি গোন্ধাই থাকে সেইকাৰণে মই ফণী দাক কৈছো বাদ দে বুলি এইটো পাৰ্টি হয়নে বহুত গোন্ধাই থাকে সেইকাৰণে মই ফণী তালুকদাৰক ক'লো এই গোন্ধাই থকা পাৰ্টিটো বাদ দেচোন আহি বিজেপিত সোমা পদুমৰ গুণটো ভাল ভাল গুণ হ'ব ট্ৰেক্টৰত উঠি খেতি কৰিব ভাল লাগিব হয়নে মুখ্যমন্ত্ৰীৰ এই কটাক্ষৰ উত্তৰ বৃহস্পতিবাৰে দিলে AUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে আজমলে ক'লে সকলোৱে তলা ব্যৱহাৰ কৰে তলা চাবি কি গোন্ধাই নেকি মই যেতিয়ালৈকে মোৰ মাইণ্ডটো মোৰ জাগাত আছে মই কম নেকি বোলে আপোনালোকে তালা ইস্তেমাল কৰে সবেই আমি ঘৰত তালা ইস্তেমাল কৰোঁ গাড়ীৰ তালা লাগে দোকানৰ তালা লাগে ঘৰৰ তালা লাগে সব জায়গাত তালা লাগে গন্ধাই নেকি কোনোদিন আপোনালোকে এইটো শুনিছিল নেকি এটা হাস্যৰ কথা তালাত বুজি গন্ধ থাকে মই তো প্ৰথমবাৰ শুনি কালি মই বহুত হাঁহিছোঁ কি কয় আমাৰ চিফ মিনিষ্টাৰ চাবে মুখ্যমন্ত্ৰীৰ কথা শুনি হেনো হাঁহি উঠিল বদৰুদ্দিন আজমলৰ AUDFৰ দলীয় প্ৰতীক তলা চাবিক লৈ মুখ্যমন্ত্ৰীয়ে কৰা কটাক্ষৰ উত্তৰত আজমলে বিজেপিৰ দলীয় প্ৰতীক পদুম ফুলৰ কি গুণ আছে বুলি প্ৰশ্ন তুলিলে ইয়কলৰ যে ফুল যেটো আছে এইটোত গন্ধ আহে না খুশবু আহে নেকি আমি তো দেখা নাই ক'ত খালি নিজে ফটো উঠাই দিছে ফটোৰ ওপৰত ফটো গন্ধ আহিব ইয়কলৰ যে ফুল যেটো এইটোত তো ফটো উঠাই আছে এই ফটোত কি পাব গন্ধ পাব না দুৰ্গন্ধ পাব আমি তো দুৰ্গন্ধ পাই আছো ফুলৰ ভিতৰত গন্ধ দুৰ্গন্ধ দুয়োটা আহিব পাৰে বোলে তালাত তো গন্ধৰ কথা নাই দুৰ্গন্ধৰ কথা নাই তলা চাবি গোন্ধাই বুলি মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত বদৰুদ্দিন আজমলে ক'লে আতৰৰ গুণ আৰু ব্যৱহাৰৰ কথা আমাৰ আতৰৰ বিজনেছ তাকে জানে তালা চাবি কোনো বিজনেছ নহয় তালা চাবি তো আমাৰ এটা চিহ্ন ট্ৰেডমাৰ্কৰ গন্ধ আৰু দুৰ্গন্ধৰ কথা কোৱা হয় যদি আতৰত তেখেত কয় বোলে আমাৰ আতৰত আমার পারফিউমত দুর্গন্ধাই আছে মই কিছু টাইম মানি লম আমার কমসে কম ৩,৫০০ কোয়ালিটি পারফিউম আছে এইটোৰ ভিতৰত কোনে সব মানুহে কিছু না কিছু কিনে এজনে এটা কিনে আনজনে আহি এটা ৰিজেক্ট কৰে আৰু একজনে এটা কিনে আৰু একজনে আহি ৰিজেক্ট কৰে ইফালে ভবানীপুৰৰ আন এক প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজমলক সমালোচনা কৰি কৈছিল যে আজমলে মহিলাসকলক যিমান পাৰি সিমান সন্তান জন্ম দিবলৈ কয় আৰু আজমলে মহিলাসকলক তলা চাবি মাৰি ঘৰত সোমোৱাই ৰাখে মুখ্যমন্ত্ৰীৰ সমালোচনাৰ উত্তৰ দি AUDFৰ মুৰব্বী আজমলে বৃহস্পতিবাৰে এইদৰে ক'লে মুখ্যমন্ত্ৰী আছে তাৰ মুখৰ পৰা যিটো ওলাই কৈ দিব তেখেত কৈছে যে আমি মহিলাসকলক তালা মাৰি ঘৰৰ ভিতৰত ৰাখোঁ যোৱা ইলেকশ্যনো ভনী তালুকদাৰক নিয়াৰলি এবাউট 50,000 মানুহে ভোট দিছে আৰু 50,000 নিচিনাই আমাৰ তাত আবাদী আছে এই মহিলাসকল যদি বাহিৰত ওলাই নাহে এই মহিলাসকলে গৈ যদি ভোটদানৰ ভোট নিদিয়ে আর তালার ভিতরে আমি বন্ধ করে রাখবো ইমান ভোট পালে হয় নাকি
ভোট পাইছে মতলব মহিলাসকল আজাদ আছে, মহিলাসকল নিজে মিটিঙত যায়। মুখ্যমন্ত্ৰীয়ে আজমল আৰু এআইডিএফক কিয় সমালোচনা কৰিছে তাৰ কাৰণো বৃহস্পতিবাৰে ব্যাখ্যা কৰিলে বদৰুদ্দিন আজমলে। আজমলৰ মতে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক কেয়াৰেই কৰা নাই, মুখ্যমন্ত্ৰীয়ে কেৱল এআইডিএফকে ভয় কৰি আছে। মুখ্যমন্ত্ৰীয়ে আমি দেখিছো কংগ্ৰেছ কোনো কেয়াৰ কৰা নাই, অন্য কোনো পাৰ্টিৰ কোনো কেয়াৰই কৰা নাই। অনলি ভয় যদি খাই আছে তে ইউডিএফৰ ভয় খাই আছে। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ ৰিজাম লাইভাৰ সময় হৈছে এটি বিৰতিৰ। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নলবাৰী জিলাৰ মাজুশিৰালত বিৰিনা ফাৰ্মাৰ্ছ ক্লাবে ৭০ বিঘা মাটিত কৰা ৰঙালাও খেতিৰ উৎপাদিত ৰঙালাও মঙলবাৰে বিক্ৰীৰ বাবে শুভাৰম্ভণি কৰা হয়। পাগলাদিয়া নৈৰ পাৰত বালিচহীয়া মাটিত আগতীয়াকৈ কৰা এই ৰঙালাওৰ খেতিৰ উৎপাদিত ৰঙালাও বিক্ৰী কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকনে। মজিদ চৌধুৰীয়ে আঁত ধৰা বিক্ৰীৰ শুভাৰম্ভণি অনুষ্ঠানটোত উদ্যান শস্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মৃদুল ডেকা, কৃষি বিভাগৰ সহকাৰী সঞ্চালক যোগেশ্বৰ ৰাজমেধি, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী মানসী চক্ৰৱৰ্তী, ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনীষা কলিতা, মহকুমা কৃষি বিষয়া কুমুদ হালৈ, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ উমেশ্বৰ মজুমদাৰ, কৃষি উন্নয়ন বিষয়া প্ৰণৱ দাস, জ্যোতি ফাৰ্মাৰ্ছ ক্লাবৰ সম্পাদক তথা ৰঙালাওৰ খেতিৰে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা যুৱ কৃষক পংকজ শৰ্মা, বিপুল হালৈ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। এই খেতিটো ৰঙালাওৰ খেতিটো নলবাৰী জিলাত অৱতৰত কৰা হয়। এইটো সাধাৰণতে ৰঙালাও খেতিবিলাক ৰবি শস্য হিচাপে অক্টোবৰ বা নৱেম্বৰ মাহত কৰা হয় আৰু এইটো আগুৱাই আনি নলবাৰী জিলাত জুলাই বা আগষ্ট মাহত কৰা হয়। এইকাৰণেই যে জুলাই আগষ্ট মাহৰ পাগলাদিয়াৰ পাৰৰ বালি বা চিল্ট পৰি থকা ঠাইবিলাকত যদি বতৰত কৰিব লগা হয় তেতিয়াহ'লে আগবেলা বা পিছবেলা পানী দিব লগা হয়। জলসিঞ্চনৰ খৰচটো যথেষ্ট পৰিমাণে বাঢ়ি যায়। যদি জুলাই বা আগষ্ট মাহত কৰা হয় তেতিয়াহ'লে এই ইৰিগেশ্যনৰ খৰচটো ৰাহি হৈ যায়, জলসিঞ্চনৰ ব্যৱস্থা কৰিব নালাগে। দ্বিতীয়তে এইটো এনেকুৱা এটা সময়ত চপোৱা হয় যে অক্টোবৰ মাহৰ শেষৰ ফালে বা নৱেম্বৰ মাহৰ প্ৰথম ভাগত যেতিয়া বজাৰত চব্জিৰ চাহিদা যথেষ্ট বেছি হৈ যায়, ৰঙালাওৰ চাহিদা যথেষ্ট বেছি হৈ যায়, অন্য শাক চব্জি নাথাকে। এইকাৰণেই এই খেতিটো যথেষ্ট জনপ্ৰিয় হৈছে। এই খেতিটো সেই সময়ত ধৰক 25 টকা প্ৰতি কিলোত বিক্ৰী হয়। এইটো হোলচেল প্ৰাইচ 25 টকা। আৰু এই টেকন'লজিটো যথেষ্ট লাভৱান কাৰণেই আজি অসমৰ বিভিন্ন ঠাইলৈকে এই টেকন'লজিটো বিয়পি গৈছে। যদিও এই ৰঙালাওৰ ইভলিউশ্যনৰ এপিচেণ্টাৰটো কেন্দ্ৰবিন্দুটো নলবাৰী আছিল, আজি এইটো নলবাৰীতে আবদ্ধ হৈ থকা নাই, গোটেই সুদূৰ অসমৰ বিভিন্ন ঠাইলৈকে এই টেকন'লজিটো বিয়পি গৈছে আৰু যথেষ্ট জনপ্ৰিয় হৈছে আৰু বহুত ডেকা ল'ৰা এই খেতিটো কৰিবলৈকে আগবাঢ়ি আহিছে। আৰু নলবাৰী জিলাত ইতিমধ্যে বহুত কেইখন সৰু বৰ ফাৰ্ম গঢ় লৈ উঠিছে ৰঙালাও কৰাৰ কাৰণে আৰু কৃষিৰ অৰ্থনীতিত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে আৰু বহুত উঠি অহা ডেকা ল'ৰা ইয়াৰ জৰিয়তে সংস্থাপিত হৈছে। ই এটা সঁচাকৈ এটা আশা ৰেঙনি জিলাখনলৈকে বা ৰাজ্যখনলৈকে কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে বিৰিনা ফাৰ্মাৰ্ছ ক্লাবে ৭০ বিঘা মাটিত আগতীয়াকৈ কৰা ৰঙালাও খেতিৰ প্ৰথম পৰ্যায়ত প্ৰায় ৭০ কুইণ্টেল ৰঙালাও বিক্ৰী কৰা হয়। প্ৰতি কুইণ্টেলত ২১০০ টকাকৈ পাইকাৰী দৰত এই ৰঙালাও বিক্ৰী কৰা বিৰিনা ফাৰ্মাৰ্ছ ক্লাবে এই ৰঙালাও খেতিৰে ১৫ লাখ টকা উপাৰ্জনৰ লক্ষ্য লৈছে।
70 বিঘা মাটিত যি ৰঙালাও উৎপাদন হৈছিলে সেই ৰঙালাও উৎপাদিত ৰঙালাওখিনি আজি প্ৰথমবাৰৰ কাৰণে তেওঁলোকে মাৰ্কেটত হেৰি কৰিছে, বেচিবলৈ ওলাইছে। আৰু এইটো আমাৰ নলবাৰীৰ বাসিন্দাৰ কাৰণে আমাৰ সকলোৰে কাৰণে বিৰাটেই গৰ্বৰ কথা, কাৰণ আমি অসমখন এখন এগ্ৰিকালচাৰ বেছ ছ'চাইটি, কিন্তু সেই যি এগ্ৰিকালচাৰ বেছ ছ'চাইটি হয় যদিও আমি আমাৰ প্ৰডাকশ্যনখিনি বাহিৰত বহুত কমেহে বেচিব পাৰোঁ। কিন্তু এয়াৰ খেতি আজি কৰি তেওঁলোকে য'ত বৰপেটাত বেচি পেলাই থ্ৰু বৰপেটা তেওঁলোকে নেপাল পঠিয়াব ওলাইছে, আৰু ইন দ্য ফিউচাৰ প্ৰচেছ তেওঁলোকে এইখিনি ফৰেইন কাণ্ট্ৰিৰ লগত ডাইৰেক্ট ডিল কৰি পেলাই এখন মাৰ্কেট বনাব ওলাইছে। সেইটো খুবেই সুখবৰ, কাৰণ আজি যিহেতু তেওঁলোকে এইটো ষ্টাৰ্ট কৰিছে, কাইলৈ ইয়াৰ পৰা বাকী অসমৰ যিখিনি ৰাইজ আছে তেওঁলোকেও এখন মাৰ্কেট লিংক পাবলৈ ইয়াৰ পৰা সুবিধা পাব বুলি মই আশা কৰিছোঁ। প্ৰগতিশীল কৃষক ছাইদুৰ ৰহমান, মৃণাল শৰ্মা, উৎপল ভাগৱতী, বিনয় বড়ো, দেনা বড়ো আৰু হেমন্ত বড়োই গঢ়ি তোলা এই পামখনত ৰঙালাওৰ খেতিৰ লগতে 7 বিঘা মাটিত জাতিলাও, 15 বিঘা মাটিত উন্নত জাতৰ ধান খেতিৰ উপৰি কুঁহিয়াৰ, বগৰী, আম, উদিছো বাতৰিৰ মাজলৈ মংগলৰ এখন আখৰী সংগীত আৰু নৃত্য শিক্ষানুষ্ঠান তৃণায়ন সংগীত মহাবিদ্যালয় অসম সত্ৰ মহাসভাৰ উদ্যোগত সমন্বিত যুৱ তীৰ্থৰ সহযোগত দৰঙৰ পাথৰীঘাটৰ শ্ৰী শ্ৰী ৰত্নাৱলী সত্ৰত নৃত্যৰ চন্দে চন্দে সত্ৰীয়া নৃত্যানুষ্ঠান অনুষ্ঠিত হয়। আন্তঃৰাষ্ট্ৰীয় সত্ৰীয়া নৃত্যশিল্পী কুশল ডেকাৰ পৰিচালনাত পৰিৱেশন কৰা হয় সত্ৰীয়া নৃত্যানুষ্ঠানত। তৃণায়ন সংগীত আৰু নৃত্য বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰে ঘোৰতাল নৃত্য, কৃষ্ণ নৃত্য, বাহাৰ নাচ, ৰজাঘৰীয়া আদি। বিগত 13 বছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে। অসম সত্ৰ মহাসভাৰ অন্তৰ্গত তৃণায়ন সংগীত বিদ্যালয়ত প্ৰায় 3 শতাধিক শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লাভ কৰি আহিছে। সত্ৰীয়া সংস্কৃতি আমাৰ মূল বস্তু, আমাৰ হৃদয়ৰ বস্তু। এই বস্তুটোকে গুৰুজনৰ অপূৰ্ব সৃষ্টিটোক লৈ পেলাই আমি অসমবাসীক একত্ৰিত কৰিবৰ এটা প্ৰয়াস। কাৰণ আমাৰ ইপিনে ভাষাৰ পিনে অস্তিত্ব এটা বিপন্নপন্ন হৈছে, ধৰ্মৰ প্ৰতি হৈছে, সংস্কৃতিৰ প্ৰতি হৈছে। বঙলুৱা সংস্কৃতিয়ে বাহিৰৰ সংস্কৃতি অপসংস্কৃতি আমাক নৱপ্ৰজন্মক গ্ৰাস কৰিছে। গতিকে এই নৱপ্ৰজন্মক উদ্ধাৰ কৰিবৰ কাৰণে আৰু অসমৰ যিজন আমাৰ পিতৃস্বৰূপ, অসমীয়া জাতিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 550 বছৰ আগতে আমাক যিটো অপূৰ্ব সৃষ্টি দি থৈ গ'ল, এতিয়া বিশ্ব দৰবাৰত তোলপাৰ লগাই আছে, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সত্ৰীয়া নৃত্য বুলি প্ৰমাণিত হৈ গৈছে। তেনেকুৱা এটা বস্তু আমি এই প্ৰচাৰ গাঁৱৰ মাজত, ভিতৰুৱা ঠাইৰ মাজত প্ৰচাৰ কৰি এই নৱপ্ৰজন্ম নতুন নতুন ল'ৰা ছোৱালীক লৈ পেলাই আমি এনেকৈ ধৰণৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আজি মৰিয়নিয়ে নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। মৰিয়নিৰ 4টাকৈ স্থানৰ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী শৰ্মাই। হাতীগড় চাহ বাগিচা খেলপথাৰ, নাগাজাংকা ফুটবল খেলপথাৰত সভা অনুষ্ঠিত কৰা হ'ব। দিহিঙীয়াপাৰ চাহ বাগিচা খেলপথাৰতো নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। তিৰুৱাল প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰতো জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
বৰছলাৰ পিৰাকাটা 9 বিলত একাংশই কৰিছে বেদখল বিলখনৰ অস্তিত্ব নিশেষ কৰি একাংশই খান্দিছে পুখুৰী বহু পুৰণি বিলখন একাংশই অবৈধভাৱে বেদখল কৰি এফালৰ পৰা পুখুৰী বনোৱাৰ ফলত বিলখনৰ অস্তিত্ব এতিয়া সংকটত পৰিছে উল্লেখযোগ্য যে বিলখনত অঞ্চলটোৰ লোকসকলে মাছ মাৰি খাইছিল যদিও বিগত 3 বছৰ ধৰি একাংশই বেদখল কৰি ব্যক্তিগত পুখুৰী বনোৱাত অঞ্চলটোৰ লোকসকলে মাছ ধৰিব নোৱাৰা হৈছে বৰছলাৰ পিৰাকাটা 9 বিলৰ বেদখলক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল শীঘ্ৰে বিলখনৰ ভূমি বেদখলমুক্ত কৰাৰ দাবী জনাইছে গাঁওবাসীয়ে আগবঢ়াইছে খবৰত হৰেণ ভূমিজৰ এক প্ৰতিবেদন পিৰাকাটাৰ যি 9 বিলখন আছে অতি পুৰণি বিল কিন্তু সম্প্ৰতি এই বিলখন বেদখল হোৱাৰ এক অভিযোগ উত্থাপিত হৈছে আৰু মই পুনে পুনে দেখুৱাব বিচাৰিছোঁ এয়া হৈছে বৰছলাৰ যি পিৰাকাটা গাঁৱৰ 9 বিলৰ জলাশয় ভূমি কিন্তু সম্প্ৰতি এই বিলখন এনেধৰণে একাংশ লোকে ইয়াতে বেদখল কৰি তেওঁলোকে পুখুৰী খান্দিছে নিজৰ খেয়ালসূচী মতে আৰু যাক লৈ এতিয়া ইয়াৰ যিসকল স্থানীয় লোক আছে এই লোকসকল এতিয়া ক্ষোভিত হৈ পৰিছে মই কথা পাতিব চেষ্টা কৰিম ইয়াৰে এগৰাকী ব্যক্তি আছে তেখেতৰ সৈতে দাদা কি ক'ব কিমান দিনৰ পৰা ইয়াতে বেদখল হৈ আছে আজি 3-4 বছৰ ধৰি বেদখল কৰিছে আৰু আগফালে পুখুৰী আছে সব পুখুৰী বনাই আছে পিছাৰীটো মানে আমি বিল যেটো আছিলে এইটো সমস্যা মানে পিছাৰী হৈ আছে আমি ৰাইজে মাছ খাব নোৱাৰো আমাৰ বহুত অসুবিধা হৈ আছে নাই নোৱাৰো এইটো টেণ্ডাৰ মাৰি দিছে কোতে সিহঁতে পুখুৰী খান্দি সিহঁতে ঝান্ডি মাৰি দিছে বিলখনত আমাক মাছ মাৰিব নিদিয়ে ৰাইজবিলাক মাছ মাৰিব নোৱাৰে মাছ ক'ত খাব আমি পিছাৰী হৈ গ'ল নিজৰ পিছাৰী বনাই আছে এইবিলাক যোনে দখল কৰিছে সিহঁতে বনাইছে আজি 3-4 বছৰ ধৰি এনেকুৱা হৈ আছে চৰকাৰী হয় এইটো আজি জলসায় ভূমি হয় এইটো দাদা কি ক'ব বিলখন খালী হ'ব লাগে সমস্যা লাইভৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ